নমস্কাৰ, আজি মই বনাম ঘৰত থকা সামগ্ৰীৰে এটা সোৱাদ লগা মিঠাই। প্ৰথমতে মই কেৰাহী এখনত আধা লিটাৰ গাখীৰ দি দিছোঁ। গাখীৰখিনি দিয়াৰ পিছত মই এতিয়া দি দিম একাপৰ কম চেনি। চেনিখিনি দি মই ভালদৰে চেনিখিনি গলাই ল'ম। ইয়াতে দি দিম বাটাৰ মই এচামুচ ডাঙৰ চামুচেৰে দি দিছোঁ। এইখিনি ভালদৰে গাখীৰৰ লগত মই মিলাই ল'ম। এচামুচ দিছোঁ গাখীৰৰ মলয়, ফ্ৰেছ মলয়, এদিন মই ফ্ৰিজত থৈ দিয়া। এইখিনি মই ভালদৰে গোটেইখিনি উতলাই লৈ ল'ম। এইখিনি ভালদৰে মোৰ মিলাই লোৱা হৈ গ'ল। আপোনালোকে বাটাৰৰ ঠাইত ঘিও ব্যৱহাৰ কৰিব পাৰে বা ৰিফাইনো দিব পাৰে। ভালদৰে মোৰ এইখিনি মিলাই লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম চেনি মই আধা কাপ দিছিলোঁ, চুজি আধা কাপ। এইখিনি মই অলপ অলপকৈ দি এইদৰে লাৰি থাকিম যাতে গোটা হৈ নাযায়। আধা কাপ দি দিলোঁ। গেছৰ ফ্লেমটো মই ল'ত ৰাখিছোঁ। আপোনালোকে ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এইদৰে মই লাৰি থাকিম। ল' ফ্লেমত মই ভালদৰে লাৰি থাকিম এইদৰে। ইয়াতে দি দিম মই ইলাইচি গুড়ি। আপোনালোকৰ ইলাইচি গুড়ি নাথাকিলে গোটা ইলাইচি দি দিব। এইখিনি ভালদৰে মই ইয়াতে মিলাই ল'ম। উতলিবলৈ আৰম্ভ হৈছে। এইদৰে উতলিবলৈ আপোনালোকে আৰম্ভ কৰোঁতে ইয়াতে দি দিব 2 চামুচ দৈ। দৈ এচামুচ, 2 চামুচ দৈ দি দিছোঁ। আপোনালোকৰ ওচৰত যদি দৈ নাথাকে তেতিয়া আপোনালোকে এচামুচ নেমুৰ ৰস দি দিব। তেতিয়া মিঠাইটো খাবলৈ খুবেই ভাল হয়। এইদৰে মই ভালদৰে মিলাই ল'ম। আপোনালোকে ট্ৰাই কৰিবচোন। ঘৰত থকা সামগ্ৰী কেইটাৰে হৈ যায়। এতিয়া মই ইয়াতে দি দিম আধা কাপ পাউডাৰ গাখীৰ। মই গোটেইখিনি একে সম পৰিমাণৰ লৈছোঁ। এইখিনিও মই ভালদৰে ইয়াত মিলাই ল'ম। ল' ফ্লেমত মই এইদৰে যেতিয়ালৈ কেৰাহী এৰি নিদিয়ে মই লাৰি থাকিম। এইদৰে লাৰি থাকিম।
এইদৰে মই লাৰি থাকিম। ঘৰলৈ আলহী আহিলে 5 মিনিটতে হৈ যোৱা এটা মিঠাই। এইদৰে মই লাৰি থাকিম। ইমান ধুনীয়া হৈছে দেখিছেনে আপোনালোকে? এইখিনি মোৰ হৈ গ'ল। এতিয়া মই এইখিনি নমাই ল'ম। এতিয়া মই ষ্টীলৰ ডিছ এখনত অকণমান বাটাৰ সানি লৈছিলোঁ, ঘিও সানি ল'ব পাৰে। ইয়াতে মই নমাই দিম। নমাই এইখিনি মই ঠাণ্ডা হ'বৰ কাৰণে অকণমান সময় দি দিম। এইখিনি মোৰ এতিয়া ঠাণ্ডা হ'ল। অকণমান হাতেৰে এইদৰে মঠি ল'ম। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। ইয়াতে মই এতিয়া দি দিম ড্ৰাই ফ্ৰুটছ অলপ, পিস্তা, বাদাম দি দিছোঁ। এইখিনি মই দি এইদৰে ছাইডত লাগি থকাৰ কাৰণে দি দিছোঁ। এতিয়া মই 20 মিনিট সময়ৰ কাৰণে ফ্ৰিজত থৈ দিম। সময়ৰ পিছত মই ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ। এতিয়া মই কাটি লওঁ। মই কাটি ল'ম। দেখিছেনে কিমান ধুনীয়া হৈছে? গোটেইখিনি মই এইদৰে কাটি ল'ম। মোৰ ঘৰত থকা সামগ্ৰীৰে মিঠাই ৰেডি হৈ গ'ল। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।